নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ 253 নম্বৰ পেজটোৰ পৰা আমি 9, 10 সমাধান কৰিম। পৃষ্ঠা নম্বৰটো মই আকৌ কৈছোঁ 253 9 আৰু 10, যেটো আমাৰ চেপ্টাৰ যদি আমি কওঁ 13 ৰেচিঅ' এণ্ড প্ৰপৰ্চন। ইয়াৰ পৰা তোমালোকৰ 9 আৰু 10টো সমাধান কৰিম। তেনেহ'লে প্ৰথমতে চোৱা 9টোত কি কৈছে, ইন ইচ অফ দ্য ফ্লোয়িং ৰেচিঅ'জ considering the consequent of the ratios as 100 find the equivalent ratios। তাৰ মানে ইয়াত কি ক'লে চোৱাচোন, আমাক যেটো উত্তৰ পদৰ কথা কৈছে ইয়াতে, তাৰ মানে মই আকৌ কৈ দিছোঁ, বুজাই দিছোঁ। চোৱা, তলৰ প্ৰদত্ত অনুপাত কেইটাৰ প্ৰত্যেকৰে উত্তৰ পদ, ইয়াত চোৱা উত্তৰ পদ এইটো 4, এইটো 5, এইটো 2, এইটো 20, এইবিলাক হৈছে উত্তৰ পদ। এতিয়া উত্তৰ পদত আমাক কি কৰিব দিছে, যে উত্তৰ পদত মানে কৰিব দিছে, এই উত্তৰ পদত 100 কৰি সমতুল্য অনুপাত উলিওৱা। তাৰমানে 100 হোৱাকৈ মানে আমাক কি কৰিব দিছে, সমতুল্য হোৱাকৈ মানে অনুপাতবিলাক ওলাব দিছে। তেনেহ'লে প্ৰথমতে আমি চাম, প্ৰথমটো চাবা, এইটো আমি প্ৰথমটো কৰিম। ইয়াতে লিখিবা যে 9 সলিউশ্যন, 9 নম্বৰৰ সমাধান। প্ৰথমতে কিমান আছে চোৱা, প্ৰথমতে আছে 1:4। 1:4ক আমি কেনেকৈ লিখিব পাৰি, 1/4 ফ্ৰেকশ্যন আকাৰে যদি যাওঁ আমি এনেকৈ লিখিব পাৰি। এতিয়া চোৱা, এইটোক আমি কি কৰিম, 1/4টোক আমি, আমাক কৈছিলে যে উত্তৰ পদক 100 হোৱাকৈ মানে 100 হ'ব লাগিব। উত্তৰ পদত কি মিলাবা তুমি, কিমানেৰে 100 কৰিব পাৰা এইটো। তাৰমানে আমি যেতিয়া 4ৰে আমি কিমানেৰে পূৰণ মাৰিলে 4ক আমি 100 হ'ব, তলত কিমান 25 হয়নে, 25। তেনেহ'লে এই হৰ আৰু লব একে কৰিবা, ওপৰতো 25 হ'ব। ঠিক আছে, এতিয়া পূৰণ মাৰা কিমান হ'ব, ওপৰত হ'ব 1 25 গুণ 25 আৰু তলত হ'ব কিমান 4 25 100। মানে আমাক কৈছে তলত 100 হোৱাকৈ, আৰু উত্তৰ পদত মানে এইটো কেনেকৈ কিমান ধৰি তুমি চাবা, সংখ্যা চাই কিমান ধৰিলে 100 হ'ব সেইটো। তাৰমানে এতিয়া এইটো ৰেচিঅ' কি হ'ব, 25 কি হ'ব 100 হ'ব। এইটো হ'ল ইয়াৰ অনুপাত, এনেকুৱাকৈ কৰিব দিছে। তেনেহ'লে এতিয়া নিজেই পাৰিবা হয়নে, তথাপি মই কৰি দিওঁ। চোৱা, তাৰপিছত কি আছে, তাৰপিছত আছে আমাৰ 2:5। এতিয়া চোৱা 2:5টো চোৱা, ইজুকেল টু 2:5টোত আমি যদি চাওঁ, ইয়াতে আমি প্ৰথমতে আমাৰ ফ্ৰেকশ্যন আকাৰে যদি আমি লিখোঁ 2/5 ইজুকেল টু আগৰ দৰেই ইয়াতে লিখি ল'বা 2/5 ইনটু, ওপৰতো ইনটু কৰিবা। এতিয়া প্ৰথমতে হ'ল উত্তৰ পদত, এতিয়া উত্তৰ পদ ইয়াতে 5টোত কিমান বহালে মানে হ'ব 100 হ'ব। তলত কিমান বহালে 100 হ'ব, 20 বহালে 100 হ'ব, মানে 20 হয়নে। 5-20 লগত মানে 5 to 20 লগত মাল্টিপ্লাই হৈ গ'লে আমি কিমান পাম, 100 পাম। ওপৰতো 20 দিবা। এতিয়া ইজুকেলটো কিমান হ'ব, 2 20 কিমান হ'ব 40 হ'ব, আৰু তলত হ'ব 5 20 কিমান হ'ব 100 হ'ব। তেনেহ'লে আমাৰ এইটো ৰেচিঅ' আমাৰ কি হ'ব, 40:100। তোমালোকে অনুসলনি চাবা, এনচাৰ এইটোৱে আছে। তাৰপিছত চোৱাচোন 3 নম্বৰটোত কি আছে, 5:2 আছে। ঠিক আছে, 5:2। এতিয়া 5:2টো চোৱা, ইজুকেলটো আমি যদি ফ্ৰেকশ্যন আকাৰে লিখোঁ 5 কি হ'ব 2 হ'ব। এতিয়া এইটোক আমি কি কৰিম, 5/2 ডিভাইডেড বাই কৰা 5/2। এতিয়া তুমি কি কৰা, কিমানেৰে 2ৰ লগত পূৰণ হ'লে মানে 100 হ'ব, কিমানেৰে পূৰণ মাৰিলে 100 হ'ব, 50ৰে। এই ওপৰতো 50 দিবা। কিমান হ'ব চোৱা, 5 0 গুণ 0, 5 5 গুণ 25, 250, আৰু ইয়াতে 2 50ৰ লগত পূৰণ হ'লে 100 হৈ যাব। এইটো ৰেচিঅ' যদি আমি ওলাওঁ
250 কিমান হ'ব 100 এইটো হ'ল ইয়াৰ অনুপাত এটা লাষ্ট আৰু এটা আছে চোৱাচোন কি আছে 7:20 এইটো এতিয়া লিখিবা 7:20 ইকুৱেল টু এইটো ফ্ৰেকচন আকাৰে লিখা 7 কি হ'ব 20 এতিয়া আমি চাম 7/20 এতিয়া 20 লগত উত্তৰ পদত আমাক 100 কৰিব দিছে তেনেহ'লে উত্তৰ পদত আমাৰ কি আছে 20 আছে এতিয়া 20 কি আছে চোৱা 20 আছে ইয়াৰ লগত আমি কি পূৰণ মাৰিলে 100 হ'ব 5 হয়নে ওপৰতো 5 দিবা মানে হৰ আৰু লব একে কৰিবা ডিনোমিনেটৰ আৰু নিউমেৰেটৰ এতিয়া চোৱা এইটোক আমি যদি পূৰণ মাৰো কিমান পাম 7 পাছে কিমান হ'ব 35 আৰু তলত কিমান হ'ব 5 পিছে 100 ঠিক আছে এতিয়া আমি ইয়াৰ অনুপাত ওলাম কিমান হ'ব 35 কিমান হ'ব 100 এইটো হ'ল ইয়াৰ এনসাৰ 9 নম্বৰৰ এইখিনি আছিলে ইয়াৰ এনসাৰ তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এতিয়া চোৱা তোমালোকৰ বাবে মই বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাই থাকোঁ তোমালোকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশ্যনটো অল কৰি ৰাখিবা ঠিক আছে এতিয়া আমি 10 নম্বৰত যাওঁ চোৱা ইয়াতে কি কৈছে 10 নম্বৰত ফাইণ্ড দ্য ৰেচিঅ মানে অনুপাত উলিওৱা অনুপাত ওলাব দিছে 10 নম্বৰত এতিয়া আমি চাম অনুপাত ওলাব দিছে 1 নম্বৰটোত ৰোমান সংখ্যা 1টোত কি আছে চোৱা মাল্টিপলছ অফ 5 to the multiples of 10 of the numbers from 1 to 100 কি কৈছে চাইছা যে 1 ৰ পৰা 1 লৈ 1 ৰ পৰা 1 লৈ 1 ৰ পৰা 1 লৈ মাল্টিপল অফ 5 মানে 5 ৰ গুণিতক আৰু মাল্টিপল অফ 10 আৰু 10 ৰ গুণিতক যে 5 ৰ গুণিতক আৰু 10 ৰ গুণিতক কেইটা আছে 1 ৰ পৰা 1 লৈ তেনেহ'লে আমি এটা চাওঁ ইয়াতে হয়নে চাবাচোন চোৱা ইয়াতে আমি যদি চাওঁ 1 2 3 4 এনেকুৱাকৈ ডট 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 100 লৈকে আছে ঠিক আছে ইয়াতে এনেকৈ মানে 5 ৰ গুণিতক মানে 1 ৰ পৰা 1 ৰ ভিতৰত 5 ৰ গুণিতক 5 তাৰপিছত চোৱা 10 তাৰপিছত কিমান হ'ব 15 তাৰপিছত কিমান হ'ব এই 20 এনেকুৱাকৈ 5 কেইটা আছে মানে আমি যদি চাওঁ তেনেহ'লে কেইটা হ'ব টোটেল 20টা আছে কাৰণ আমি যেতিয়া কি কৰোঁ 5 into 20 পূৰণ মাৰোঁ তেতিয়া আমাৰ কি হৈ যায় 100 হৈ যায় তাৰমানে 5 আছে 1 to 100ৰ ভিতৰত 5 আছে কেইটা 20 মানে 20টা আছে তেনেহ'লে আমি 5 মানে 5টো পালোঁ মানে 5ৰ গুণিতক কেইটা আমি পালোঁ মাল্টিপল পালোঁ এতিয়া আমি 10 চাম যে 1 ৰ পৰা 10 লৈকে তেতিয়া আমি কেইটা পাম চোৱাচোন 1 ৰ পৰা 10 লৈকে যদি আমি চাওঁ তেতিয়া আমাৰ কি হ'ব 10 হ'ব তাৰপিছত কি হ'ব 20 হ'ব 30 40 50 60 70 80 90 আৰু কিমান 100 এতিয়া চোৱাচোন কেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 10টা পালোঁ আমি কি 10ৰ গুণিতক 10টা আছে ঠিক আছে আৰু 5ৰ গুণিতক কেইটা আছে 20টা আছে তাৰমানে 5ৰ গুণিতকটো আগত দিছে আৰু 10ৰ গুণিতকটো পিছত দিয়া আছে ঠিক আছে এতিয়া আমি এইটো চাম প্ৰথমতে তোমালোকে ইয়াতে 10 নম্বৰৰ ৰোমান সংখ্যা 1 সলিউশন লিখিবা 10 নম্বৰ ৰোমান সংখ্যা 1 সলিউশন কৰিবা ইয়াতে লিখি ল'ব পাৰা যে 1 to 100 যে 1 to 100 চোৱা 1 to 100ৰ ভিতৰত আমি লিখিব পাৰি যে মাল্টিপল অফ 5 the numbers multiples of 5 the numbers মানে 5ৰ গুণিতক হৈছে নাম্বাৰ ইকুৱেল টু কি হ'ব আমি কেইটা পাইছোঁ 5ৰ গুণিতক কেইটা পাইছোঁ 20টা তাৰপিছত লিখিবা যে মাল্টিপলছ অফ 10
দ্য নাম্বাৰ ঠিক আছে কেইটা পাইছোঁ 10টা সৰি 10টা ঠিক আছে এতিয়া আমি কি কৰিম ৰেচিঅ' ওলাম এইটোৰ 1 নম্বৰটো ৰেচিঅ' দেয়াৰ ফৰ ৰেচিঅ' ইয়াতে লিখিবা যে দেয়াৰ ফৰ ৰেচিঅ' ইয়াতে লিখি ল'বা ৰেচিঅ'ছ আমাক ৰেচিঅ' ওলাব দিছে ইকুৱেল টু প্ৰথমতে আমি কি লিখিব পাৰি 20:10 ইয়াক আমি কি লিখিব পাৰি 20/10 হয়নে এতিয়া আমি এইটো যদি লিখো এই শূন্য শূন্য আমি কাটিব পাৰি চোৱা এই শূন্য শূন্য আমি কি কৰিব পাৰি কাটিব পাৰি ইকুৱেল টু কি হ'ব 2:1 হ'ব এইটো হ'ল ইয়াৰ ৰেচিঅ' এইটো হৈছে আমাৰ 1 নম্বৰটোৰ ৰেচিঅ' মানে আমাৰ 5ৰ গুণিতকৰ সংখ্যা আছে 1ৰ পৰা 100ৰ ভিতৰত 20টা 10ৰ গুণিতকৰ সংখ্যা আছে 10টা ৰেচিঅ' হ'ব 2:1 এতিয়া 2 নম্বৰটো চাবা 2 নম্বৰটোত 10 নম্বৰৰ প্ৰমাণ সংখ্যা 2 সলিউশন কি কৈছে চোৱা the total number with 5 in the units place of the numbers from 1 to 100 to the total number 100 তাৰ মানে ইয়াতে কি কৈছে যে চোৱা ইয়াতে কৈছে যে 1ৰ পৰা 1 লৈ এককৰ ঘৰত থকা মানে 5 থকা মানে 5 থকা সংখ্যাবোৰৰ সংখ্যা আৰু মুঠ সংখ্যা 1ৰ অনুপাত মুঠ সংখ্যাৰ 1ৰ অনুপাত মুঠ সংখ্যা দিয়া আছে আমাক কিমান 100 তাৰে আৰু চোৱা 1 to 100ৰ ভিতৰত এককৰ ঘৰত থকা 5 কেইটা হ'ব এককৰ ঘৰত থকা 5 কেইটা হ'ব সেইটো লাগে আমাক তেনেহ'লে এককৰ ঘৰত থকা 5 কেইটা হ'ব আমি ইয়াতে চাওঁ হয়নে ইয়াতে চাবা যে আমি এনেকৈ লিখিব পাৰোঁ না নাই একৰ মানে 1 to 100 ঠিক আছে 1 to 100ৰ ভিতৰত এককৰ ঘৰত 5 থাকিব লাগিব তেনেহ'লে প্ৰথমতে কি থাকিব 5 তাৰপিছত কিমান থাকিব 15 তাৰপিছত কিমান থাকিব 25 তাৰপিছত 35 তাৰপিছত 45 তাৰপিছত 55 তাৰপিছত 65 তাৰপিছত 75 তাৰপিছত 75 তাৰপিছত 85 তাৰপিছত আমি পাম কি 95 আৰু আছে নেকি নাই আৰু নাই তেনেহ'লে চোৱা আমি এককৰ ঘৰত মানে 5 থাকিব লাগিব ঠিক আছে এককৰ ঘৰত 5 থাকিব লাগিব এইটো এককৰ ঘৰত 5 গোটেইকেইটাৰ এককৰ ঘৰত 5 আছে তেনেহ'লে কেইটা পালোঁ আমি তেনেকুৱাকৈ 1 2 3 4 5 6 7 8 9 10টা এই 10টা হ'ব আমাৰ কি এককৰ ঘৰত 5 থকা 1 to 100ৰ ভিতৰত এককৰ ঘৰৰ 5 থকা আমি কেইটা পালোঁ 10টা এককৰ ঘৰত 5 থকাটো আমি কেইটা পাইছোঁ 10টা পাইছোঁ ঠিক আছে তাৰপিছত চোৱা আৰু আমাক কৈছে যে মুঠ সংখ্যাৰ 100 ধৰি মানে মুঠ সংখ্যা হৈছে 100 তেনেহ'লে এইটো আমি কৰিম চোৱা ইয়াতে প্ৰথমতে তোমালোকে এনেকৈ লিখিবা যে 1 to 100 ইয়াতে লিখিবা টোটেল নাম্বাৰ উইথ টোটেল number with 5 in the unit কিতাপ চাই চাই ধুনীয়াকৈ লিখি দিবা unit place of the number of the numbers ঠিক আছে of the numbers এতিয়া চোৱা এইটোত লিখি মানে আমি এককৰ ঘৰত 5 থকা মানে 5ৰ সংখ্যা হৈছে ইকুৱেল টু কেইটা পাইছোঁ আমি 10টা ঠিক আছে তাৰপিছত লিখিবা যে আমাক অলৰেডি দিয়াই আছে কিমান টোটেল নাম্বাৰছ চোৱা টোটেল নাম্বাৰ আমাক কিমান দিয়া আছে টোটেল নাম্বাৰ আমাক দিয়া আছে ইকুৱেল টু কিমান 100 এতিয়া এইটোৰ আমি কি কৰিম ৰেচিঅ' ওলাব লাগে দেয়াৰ ফৰ ৰেচিঅ'
ৰেচিঅ'জ ইজ ইকুৱেল টু কি হ'ব 10:, কিমান হ'ব 100 হ'ব হয়নে এতিয়া এইটোক আমি কি পাতিম চোৱা 10:100 হ'ব আৰু এইটোক আমি এনেকৈ পাতিম ফ্ৰেকশ্যন আকাৰে 10 কি হ'ব 100 ঠিক আছে এতিয়া আমি কি কৰিম ইয়াক কটাকটি কৰিব পাৰিম এই শূন্য শূন্য কাটিব পাৰি ওপৰত হ'ব 1:, তলত আছে কিমান 10 1:10 হৈছে এইটো হৈছে আমাৰ 2 নম্বৰটো এতিয়া এইটো স্ক্ৰীনশ্বট মাৰি লোৱা ধুনীয়াকৈ প্ৰথমতে তোমালোকে এককৰ ঘৰত 1ৰ পৰা 100ৰ ভিতৰত এককৰ ঘৰত মানে 5 কেইটা আছে এইটো পাতি ল'বা তাৰপিছত এইটো লিখি ল'বা কেইটা পাইছা 10টা পাইছোঁ আমি তাৰপিছত টোটেল নাম্বাৰছ অলৰেডি আমাক দিয়াই আছে 100 এতিয়া ৰেচিঅ'জ এইটো ওলাই দিবা 10:100 এইটো আমি ফ্ৰেকশ্যন আকাৰে লিখিলে এনেকুৱা হ'ব ভগ্নাংশ আকাৰে তাৰপিছত 1:10 এইটো হ'ব আমাৰ ইয়াৰ অনুপাত তাৰপিছত আমি এতিয়া কি কৰিম 3 নম্বৰটো কৰিম চোৱা 10 নম্বৰটোৰ 3 নম্বৰটোত আমাক কৈছে দ্য টোটেল নাম্বাৰ উইথ 0 ইন দ্য ইউনিটছ প্লেচ অফ দ্য নাম্বাৰছ ফ্ৰম 1 to 100 টু দ্য টোটেল নাম্বাৰ এতিয়া চোৱাচোন আমাক কি কৈছে যে এতিয়া এককৰ ঘৰত শূন্য থকা সংখ্যাটো কেইটা আছে এককৰ ঘৰত শূন্য থকা সংখ্যা ধৰি লৈছোঁ আমি এককৰ ঘৰত শূন্য থকা সংখ্যা 1 to 100 ঠিক আছে এতিয়া চোৱা 1 to 100ৰ ভিতৰত আমি কেনেকৈ লিখিম 0 তাৰপিছত আমাৰ এককৰ ঘৰত কিমান আহিব 10 আহিব তাৰপিছত 0টো যিহেতু নহয় আমাক কি কৈছে 1ৰ পৰা কৈছে তেনেহ'লে 10 20 তাৰপিছত কিমান হ'ব 30 এনেকুৱাকৈ 40 50 60 70 80 90 আৰু কিমান আছে 100 এতিয়া কিমান হ'ব 1 2 3 4 5 6 7 8 9 10টা হ'ব তেনেহ'লে আমি কিমান পালোঁ শূন্য কেইটা থাকিব 1 to 100ৰ ভিতৰত এককৰ ঘৰত 10টা তেনেহ'লে আমি 10টা পালোঁ হয়নে এতিয়া চোৱাচোন এইটোক আমি কি কৰিম এনেকৈ লিখিম এই আগৰ দৰে আগৰটো 2 নম্বৰটো যে এনেকুৱাকৈ লিখিলোঁ যে টোটেল নাম্বাৰ উইথ এইটো চোৱা ইয়াতে আছে টোটেল নাম্বাৰ উইথ এনেকৈ লিখিবা যে টোটেল নাম্বাৰ উইথ 0 ইন দ্য ইউনিট প্লেস in the unit place of the numbers ইয়াতে লিখিবা of the numbers is equal to আমি কি মানে শূন্যটো 1 to এককত মানে 1ৰ পৰা 100ৰ ভিতৰত আমি শূন্য এককৰ ঘৰত থকা শূন্যৰ সংখ্যাটো মুঠ আমি কিমান পাইছোঁ 10টা ইয়াতে লিখিবা 10 তাৰপিছত লিখিবা যে আমাক টোটেল নাম্বাৰ দিয়া আছে টোটেল নাম্বাৰ ইজ ইকুৱেল টু কিমান 100 তেনেহ'লে আমি দিয়াৰ ফৰ ৰেচিঅ' ওলাব লাগে আমাৰ হয়নে তেনেহ'লে ইয়াতে ৰেচিঅ'টো ওলাই দিবা ৰেচিঅ'জ চোৱা এতিয়া আমি ৰেচিঅ' ওলাম ৰেচিঅ' ইজ ইকুৱেল টু কি হ'ব 10:100 ইজ ইকুৱেল টু আমি কি লিখিব পাৰি 10/100 ইজ ইকুৱেল টু চোৱা এতিয়া ওপৰত আমি কটাকটি কৰিব পাৰি শূন্য শূন্য আমি কাটিব পাৰি 1:, ওপৰত থাকিব 1 তলত থাকিব কি 10 এইটোকে আমি কি লিখিব পাৰি 1:10 লিখিব পাৰি এইটো আছিল আমাৰ 10 নম্বৰৰ 3 নম্বৰৰ সমাধান ঠিক আছে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আমি ইয়াৰ পৰৱৰ্তী 11 নম্বৰ 12 নম্বৰ এইবিলাক আমি কৰিম ঠিক আছে আজিৰ ভিডিঅ'টোত এইখিনিয়ে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ থেংক ইউ